ঘৰে ঘৰে আচলতে গৈছে কেনেকুৱা ধৰণৰ বস্তু দি খুব এটা আকৰ্ষণীয় যুঁজ দেখিবলৈ পাব এখন সেই চাহীটো দুলু আহমেদে মাৰিব এইটো নিশ্চিত থাকক আৰু বেলেগটো নাই মোৰ ধৰি লওক মই প্ৰতিটো সমষ্টিৰ প্ৰতিটো পঞ্চায়তত সভা কৰিছোঁ আৰু ৰাইজৰ যিহেতু যিটো সঁহাৰি দেখি উৎসাহিত হৈছোঁ সেইকাৰণে ইয়াত বিহু ঈদ বুলি কথা নাই বিহু ঈদতো আমি বিহু পালন কৰাৰ উপৰিও আমি ৰাইজক লগ কৰি আছোঁ আজি জয়ন্ত মল্ল বৰুৱাই কৈছে আপোনাক চিনি নাপায় কিন্তু একেলগে কংগ্ৰেছত আছিলে বুথত আপুনি কাম কৰিছিলে বুলি কৈছিলে কি ক'ব জয়ন্ত মল্ল মানে সেই জুবিনে যে গৰু বুলি কৈছে সেইজন জয়ন্ত মল্ল নেকি যদি সেইজন হয় গৰুৱে মানুহ কেনেকৈ চিনি পাব ভাই গৰুৱে গৰুকে চিনি পাব আৰু মানুহৰ কথা সোধক হয়নে ৰেডবুল আপুনি যিহেতু ৰেডবুলৰ কথা কৈছিলে ৰেডবুল ফণী ফুকন চৌধুৰীক দিছিলে কিন্তু ফণী ফুকন চৌধুৰীয়ে নেমুহে জানে এতিয়া ডাঙৰ মানুহৰ বুলি কৈছে ৰেডবুলটো ডাঙৰ সৰু বুলি কথা নাই ইয়াতে এখন সৰু পাণ দোকানতো বিক্ৰী হয় আপোনালোকে চাব ৰেডবুলটো সকলোতে পায় এইটো কোনো আমেৰিকান ড্ৰিংকছ নহয় আমাৰ এই বজালী সমষ্টিটো সৰু সৰু পাণ দোকানতো ৰেডবুল পায় মোৰ বেয়া লাগিছে ফণীভূষণ ডাঙৰীয়াক এই 7 তাৰিখলৈ আৰু এনাৰ্জি ড্ৰিংক লৈ চলাই থাকিব লগা হৈছে তেখেতে ক'লে ৰেডবুল নহয় মই শুনিছোঁ মুখ্যমন্ত্ৰী বোলে আৰু কিবা কিবি ভাল ড্ৰিংকছ আনিছে তেওঁৰ কাৰণে বাহিৰৰ পৰা যাতে 7 তাৰিখলৈ চলাই ৰাখিব পাৰে দেখাব মইতো ৰেডবুলটো গম পাইছোঁ কিবা এইটো বম্বেৰ পৰা আনিছে নেকি মই খবৰ পাইছোঁ আৰু বিজেপিটো কংগ্ৰেছীখিনিয়ে মই যেনেকুৱা কংগ্ৰেছত আছিলোঁ সেই কংগ্ৰেছীখিনি বিজেপি নহয় জানো মোৰ তাত খবৰ আহিছে বম্বেৰ পৰা বোলে আৰু এটা এনাৰ্জি ড্ৰিংক ফণীদা খুৱাব আনিছে 7 তাৰিখলৈ কেনেকৈ এই বয়সত কেনেকৈ চলাব যদি এনাৰ্জি ড্ৰিংক নাথাকে দেখি যে সভাবিলাকত যায় শুই আছে টোপনিটো দুলু আহমেদে মাৰা নাই টোপনি ফণীভূষণ চৌধুৰীয়ে মাৰিছে ইমান মাইকৰ হাল্লা এইফালে তলৰ কৰ্মীৰ জিন্দাবাদ গাড়ীৰ চাউণ্ড মাইকৰ চাউণ্ড তাৰপাছত মানুহজনে যে শুব পাৰিছে সেইটো আচৰিত কথা আৰু গতিকে তেওঁকতো এনাৰ্জি ড্ৰিংকৰ দৰকাৰ হ'বই আপোনালোকে মানুহৰ কথা সোধক গৰুৰ কথা মই উত্তৰ দিব নোৱাৰোঁ মানুহৰ কথা সোধক